কল্ড ৱেভৰ ওপৰত থকা মডিউলটোলৈ আপোনাক স্বাগতম। এই মডিউলৰ শেষত আপুনি সক্ষম হ'ব কল্ড ৱেভৰ সংজ্ঞা দিয়া, কল্ড ৱেভৰ কাৰণবোৰ বুজাই দিয়া, মানুহৰ ওপৰত কল্ড ৱেভৰ প্ৰভাৱ বুজাই দিয়া, কল্ড ৱেভৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি বুজাই দিয়া, হাইপোথাৰ্মিয়া প্ৰাক চিকিৎসালয়ৰ চিকিৎসাৰ পদক্ষেপসমূহৰ উদাহৰণ দিয়া, হিম আৰু গভীৰ ঠাণ্ডাৰ আঘাতৰ বাবে চিকিৎসালয়ৰ পূৰ্বে চিকিৎসাৰ পদক্ষেপসমূহৰ উদাহৰণ দিয়া আৰু স্বেচ্ছাসেৱকৰ ভূমিকা ব্যাখ্যা কৰা। কল্ড ৱেভ হৈছে বতৰৰ পৰিঘটনা য'ত বতাহ শীতল হোৱা বা অতি ঠাণ্ডা বতাহৰ আক্ৰমণ বৃহৎ অঞ্চলৰ ওপৰত হয়। ইয়াক এটা অঞ্চলৰ গড় উষ্ণতাৰ বহু তলত গড় উষ্ণতা হ্ৰাস পোৱাৰ দ্বাৰা চিহ্নিত কৰা হয়। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত প্ৰতি বছৰে শীতকালত নিয়মিতভাৱে কল্ড ৱেভ আৰু শীতল দিনৰ পৰিস্থিতিৰ সন্মুখীন হয়। ই এক ভয়াৱহ বতৰৰ পৰিঘটনা যিয়ে আনকি জীৱন আৰু শস্যৰ ক্ষতিও কৰিব পাৰে। সমভূমি অঞ্চলৰ বাবে কোনো ষ্টেচনৰ ন্যূনতম উষ্ণতা 10 ডিগ্ৰী চেলছিয়াছ বা তাতকৈ কম আৰু পাহাৰীয়া অঞ্চলৰ বাবে 0 ডিগ্ৰী চেলছিয়াছ বা তাতকৈ কম হ'লে শীতল তৰংগ প্ৰচলিত বুলি ধৰা হয়। ভাৰতত 2021 চনত চৰম বতৰৰ ফলত 1750 জন লোকৰ মৃত্যু হৈছিল। ভাৰতবৰ্ষত 2022 চনত চৰম বতৰৰ পৰিঘটনাৰ ফলত 2227 জন মানুহৰ মৃত্যু হৈছিল। শীতল তৰংগৰ বিকাশ, ইয়াৰ প্ৰভাৱ আৰু ঠাণ্ডা বতৰৰ ফলত হোৱা আঘাতৰ বিষয়ে জানো আহক। অধিক জানিবলৈ প্ৰতিটো টেবত ক্লিক কৰক। শীতল তৰংগৰ বিকাশ বৃহৎ আয়তনৰ ঠাণ্ডা বায়ু এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ স্থানান্তৰিত হ'লে ঠাণ্ডা তৰংগ গঠন হয়। এনেদৰে সৃষ্টি হোৱা ঠাণ্ডা ঢৌৰ লগত চৰম বতাহও আহিব পাৰে। এই ধৰণৰ পৰিঘটনাক শীতকালীন ধুমুহা বুলি কোৱা হয়। চৰম আৰু বিশেষকৈ অভাৱনীয় ঠাণ্ডাৰ বাবে হাইপোথাৰ্মিয়া আৰু ফ্ৰষ্টবাইট হয়। এই অৱস্থাৰ ফলত কলাৰ ক্ষতি হ'ব পাৰে আৰু অংগ বিকল হ'ব পাৰে আৰু সেয়েহে ইয়াক চিকিৎসা বিজ্ঞানৰ দ্বাৰা সমাধান কৰিব লাগিব। ইহঁতে পশুধন আৰু বন্যপ্ৰাণীৰ মৃত্যু আৰু আঘাতৰ কাৰণ হ'ব পাৰে। যদি ঠাণ্ডা ঢৌৰ লগত গধুৰ আৰু স্থায়ী বৰফ আছে তেন্তে চৰি থকা জীৱ-জন্তুৱে পৰ্যাপ্ত খাদ্য লাভ কৰিব নোৱাৰিব পাৰে আৰু অনাহাৰে বা হাইপোথাৰ্মিয়াত মৃত্যুবৰণ কৰিব পাৰে। ঠাণ্ডাৰ ফলত হোৱা আঘাত। যেতিয়া এজন ব্যক্তিয়ে অতি ঠাণ্ডাৰ উষ্ণতাৰ সন্মুখীন হয় তেতিয়া ইয়াৰ ফলত শৰীৰৰ উষ্ণতা হ্ৰাস পাব পাৰে আৰু এইদৰে ঠাণ্ডাৰ সৃষ্টি হোৱা চিকিৎসাজনিত সমস্যাৰ সৃষ্টি হয়, যেনে ফ্ৰষ্টবাইট, হিমনিপ, চিলব্ৰেঞ্চ আৰু হাইপোথাৰ্মিয়া। ফ্ৰষ্টবাইট হ'ল শৰীৰৰ কলাবোৰ জমা হোৱা আৰু ইয়াৰ লগত প্ৰায় হাইপোথাৰ্মিয়া থাকে। যেতিয়া ছালৰ কোষৰ মাজত বৰফৰ স্ফটিক গঠন হয় আৰু কোষৰ পৰা তৰল পদাৰ্থ উলিয়াই বৃদ্ধি পায় তেতিয়া ৰক্ত সঞ্চালন বাধাপ্ৰাপ্ত হয়, যাৰ ফলত আক্ৰান্ত কলাৰ অতিৰিক্ত ক্ষতি হয়। সাধাৰণতে হাত, ভৰি, কাণ, নাক আৰু গালত এই ৰোগ হয়। ফ্ৰষ্টনিপ হৈছে ফ্ৰষ্টবাইটৰ মৃদু ৰূপ। অবিৰত ঠাণ্ডাৰ সংস্পৰ্শলৈ আহিলে আক্ৰান্ত অংশত অজ্ঞান হৈ পৰে। ফ্ৰষ্টনিপৰ দ্বাৰা ছালৰ ক্ষতি নহয়। 32 পৰা 60 ডিগ্ৰী ফেৰেনহাইটৰ ভিতৰত ঠাণ্ডা, তিতা আৰু সেমেকা পৰিস্থিতিৰ সংস্পৰ্শলৈ অহাৰ বাবে চিলব্ৰেইন হয়। বাৰে বাৰে দীৰ্ঘদিন ধৰি উদং ছালৰ সংস্পৰ্শলৈ আহিলে বিকাশ ঘটে, মাত্ৰ কেইঘণ্টামানৰ ভিতৰতেই। কাণ, নাক, গাল, আঙুলি আৰু ভৰিৰ আঙুলি বেছিকৈ আক্ৰান্ত হয়। হাইপোথাৰ্মিয়াক সাধাৰণতে 34.4 ডিগ্ৰী চেলছিয়াছ বা 98 ডিগ্ৰী ফেৰেনহাইটৰ তলৰ কোৰ শৰীৰৰ উষ্ণতা হ্ৰাস কৰা বুলি কোৱা হয়। ব্যক্তিজনৰ সংশ্লিষ্ট আঘাতৰ প্ৰৱণতাও থাকে, যেনে পানী লগা আৰু স্নো অন্ধতা। ডিহাইড্ৰেচনৰ ফলত শৰীৰৰ তৰল পদাৰ্থ হেৰুওৱা শৰীৰৰ স্বাভাৱিক কাৰ্যক্ষমতা লেহেমীয়া বা বাধাগ্ৰস্ত হয়। পানী লগাৰ ফলত ঠাণ্ডা বতৰত ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বৰফ আৰু বৰফৰ দ্বাৰা প্ৰতিফলিত হোৱা সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ ফলত চকুৰ প্ৰদাহ আৰু সংবেদনশীলতা স্নো ব্লাইণ্ডনেছৰ সৃষ্টি কৰে।
হাইপোথাৰ্মিয়াৰ সতৰ্কবাণী সাইন্স আৰু সিম্পটমছৰ বিষয়ে জানো আহক। আলোচনা কৰা অনুসৰি অত্যাধিক ঠাণ্ডাৰ সংস্পৰ্শলৈ আহিলে মূলতঃ দুবিধ জৰুৰীকালীন ব্যৱস্থা হ'ব পাৰে: হাইপোথাৰ্মিয়া আৰু ফ্ৰষ্টবাইট বা স্থানীয় ঠাণ্ডাৰ আঘাত। তেওঁলোকৰ বিষয়ে বিতংভাৱে জানো আহক। হাইপোথাৰ্মিয়া দুই প্ৰকাৰৰ: মৃদু আৰু গুৰুতৰ হাইপোথাৰ্মিয়া। সতৰ্কবাণী চিহ্ন আৰু লক্ষণসমূহৰ বিষয়ে অধিক জানিবলৈ প্ৰতিটো টেবত ক্লিক কৰক। মৃদু হাইপোথাৰ্মিয়াৰ চাইন আৰু চিম্পটমছসমূহ হ'ল: লেহেমীয়া ছানি, যেতিয়া উজ্জ্বল পোহৰত ছানি লাহে লাহে সংকুচিত হয়; অনিয়ন্ত্ৰিত শিহৰণ; কম উষ্ণতাৰ সংস্পৰ্শলৈ অহাৰ ফলত ঠাণ্ডা লগা। ঠাণ্ডা পৰিৱেশত থকাৰ পিছত ঠাণ্ডা অনুভৱ কৰাক ঠাণ্ডা বুলি কোৱা হয়। টোপনি অহা অৰ্থ হ'ল দিনত স্বাভাৱিকতকৈ অধিক টোপনি অহা। টোপনি যোৱা লোকে ইচ্ছা নকৰাৰ সময়তো টোপনি যাব পাৰে। দৃষ্টিশক্তি হেৰুওৱা, মানে অন্ধতা বা ভালদৰে দেখা ক্ষমতা হেৰুওৱা। দ্ৰুত উশাহ লোৱা, প্ৰতি মিনিটত 20 টাতকৈ অধিক উশাহ লোৱা। স্লো পালছ, 1 মিনিটত হাৰ্টবিটছ 60 বাৰতকৈ কম হয়। গুৰুতৰ হাইপোথাৰ্মিয়াৰ চাইন আৰু চিম্পটমছসমূহ হ'ল: কঠিন চৰম অংশ, অংগ পতংগৰ পেশীবোৰ স্বাভাৱিকভাৱে শিথিল হ'ব নোৱাৰে। অতি লেহেমীয়া উশাহ নিশাহ, জিৰণি লোৱাৰ সময়ত প্ৰতি মিনিটত 12 উশাহতকৈ কম লোৱা। অপ্ৰতিক্ৰিয়াশীলতা, কোনো উদ্দীপক বা আদেশৰ প্ৰতি সহজে সঁহাৰি নিদিয়া। অতি লেহেমীয়া পালছ ৰেট, 45তকৈ কম, যিটো অতি লেহেমীয়া পালছ ৰেট। কম্পনিৰ অনুপস্থিতি, ঠাণ্ডা পৰিৱেশৰ সংস্পৰ্শলৈ অহাৰ সময়ত তাপ উৎপন্ন কৰিবলৈ কঁকালৰ পেশীত হোৱা অনাকাংক্ষিক দেহগত মটৰ প্ৰতিক্ৰিয়াৰ অনুপস্থিতি। পোহৰৰ পৰিমাণৰ পৰিৱৰ্তন নোহোৱাকৈ চকুৰ মণিবোৰ বিস্তৃত হয়। প্ৰদত্ত বক্তব্যসমূহ সঁচা নে মিছা চিনাক্ত কৰক। হাইপোথাৰ্মিয়াৰ ক্ষেত্ৰত ৰোগীক তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি হ'ব লাগে। হাইপোথাৰ্মিয়া এটা সংক্ৰামক ৰোগ, ই সঁচা নে মিছা? হাইপোথাৰ্মিয়াৰ অধিক গুৰুতৰ পৰিণতিৰ বিষয়ে জানো আহক। অধিক জানিবলৈ প্ৰতিটো অংগ ক্লিক কৰক। হাইপোথাৰ্মিয়াই মগজুত প্ৰভাৱ পেলাব পাৰে আৰু অল্টাৰ্ড কনচিয়াছনেছ, এপনিয়া বা কমাৰ সৃষ্টি কৰিব পাৰে। পৰিৱৰ্তিত চেতনা হ'ল এজন স্বাভাৱিক মানসিক অৱস্থা বা যিকোনো অৱস্থাৰ পৰিৱৰ্তন য'ত ইন্দ্ৰিয়ৰ ধাৰণা স্বাভাৱিকতকৈ পৃথক। যেতিয়া কোনো ব্যক্তিয়ে উশাহ বন্ধ কৰি দিয়ে বা ক্ষণস্থায়ীভাৱে শ্বাস-প্ৰশ্বাস বন্ধ কৰে তেতিয়া এপনিয়া বোলা হয়। কমা হ'ল দীৰ্ঘদিন ধৰি চেতনা হেৰুওৱাৰ অৱস্থা আৰু উদ্দীপকৰ প্ৰতি সঁহাৰিৰ অভাৱো দেখা যায়। হাইপোথাৰ্মিয়াই হাঁওফাঁওত প্ৰভাৱ পেলাব পাৰে আৰু এস্পিৰেশ্যন নিউমোনিয়া বা এডাল্ট ৰেস্পিৰেটৰী ডিষ্ট্ৰেছ চিণ্ড্ৰমৰ সৃষ্টি কৰিব পাৰে। খাদ্য বা তৰল পদাৰ্থ গিলি পেলোৱাৰ পৰিৱৰ্তে বা আকস্মিকভাৱে মুখ বা পেটৰ পৰা হাঁওফাঁওলৈ খাদ্য বা আন পদাৰ্থ পৰিশোধন কৰাৰ পৰিৱৰ্তে বায়ুপথ বা হাঁওফাঁওত উশাহ লোৱাটো হ'ল এস্পিৰেশ্যন নিউমোনিয়া। প্ৰাপ্তবয়স্ক শ্বাস-প্ৰশ্বাসজনিত দুৰ্দশা চিণ্ড্ৰমত হাঁওফাঁওৰ শ্বাসনলীত তৰল পদাৰ্থ জমা হয় বা জীৱনলৈ ভাবুকি কঢ়িয়াই অনা হাঁওফাঁওৰ আঘাত যিয়ে হাঁওফাঁওলৈ তৰল পদাৰ্থ লিক হ'বলৈ দিয়ে বা শ্বাসনলীত তৰল পদাৰ্থ প্ৰৱেশৰ দ্বাৰা ভৰি পৰে। হাইপোথাৰ্মিয়াই অন্তৰত প্ৰভাৱ পেলাব পাৰে আৰু গেষ্ট্ৰইণ্টেষ্টিনেল ব্লিডিং হ'ব পাৰে, যিটো হ'ল ডিঙিৰ পৰা মলদ্বাৰলৈকে যিকোনো ঠাইত আৰম্ভ হোৱা ৰক্তক্ষৰণ। ডিছেমিনেটেড ইন্ট্ৰাভাস্কুলাৰ কোয়াগুলেশ্যন অৱস্থাই তেজ জমা হোৱাৰ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে আৰু এনে অৱস্থা হ'ব পাৰে য'ত সমগ্ৰ শৰীৰত তেজ জমা হৈ সৰু সৰু ৰক্তবাহী নলীবোৰ বন্ধ হৈ পৰে। ৰোগীজনৰ একিউট ৰেনাল ফেলিয়াৰ ৰোগ হ'ব পাৰে। ই এনে এক অৱস্থা য'ত কিডনিজ হঠাতে পেলনীয়া খাদ্য তেজ ফিল্টাৰ কৰিব নোৱাৰে।
হৃদযন্ত্ৰৰ ওপৰত হাইপোথাৰ্মিয়াৰ প্ৰভাৱৰ ফলত এৰিথমিয়াছ হ'ব পাৰে, য'ত হৃদস্পন্দন অনিয়মিত বা অস্বাভাৱিক ছন্দ অনিয়মিত হৃদস্পন্দনৰ সৈতে হয়। ইয়াৰ ফলত পালছলেছ ইলেক্ট্ৰিকেল এক্টিভিটি হ'ব পাৰে। হৃদযন্ত্ৰৰ বন্ধ হৈ যায় কাৰণ হৃদযন্ত্ৰৰ বৈদ্যুতিক কাৰ্যকলাপ অতি দুৰ্বল হোৱাৰ বাবে হাৰ্টবিট বনাব নোৱাৰে। হাইপোথাৰ্মিয়াৰ প্ৰি হস্পিটেল চিকিৎসাৰ বিষয়ে জানো আহক। প্ৰট'কল অনুসৰি সাৰ্বজনীন সাৱধানতা ব্যৱহাৰ কৰক, দৃশ্যটো সুৰক্ষিত কৰক আৰু AMSক সতৰ্ক কৰক। আক্ৰান্ত ব্যক্তিৰ প্ৰাৰম্ভিক মূল্যায়ন আৰু শাৰীৰিক পৰীক্ষা কৰা, মুকলি বায়ুপথ বজাই ৰাখিব লাগে আৰু প্ৰয়োজন হ'লে অক্সিজেন প্ৰদান কৰিব লাগে। ৰোগীক ঠাণ্ডা পৰিৱেশৰ পৰা আঁতৰাই পেলাওক। যিকোনো তিতা কাপোৰ আঁতৰাই ৰোগীক কম্বলেৰে ঢাকি ৰাখক। ৰোগীক শুকানকৈ ৰাখক। যদি ৰোগী সজাগ হয় তেন্তে লাহে লাহে গৰম তৰল পদাৰ্থ আগবঢ়াব লাগে। গুৰুত্বপূৰ্ণ লক্ষণসমূহৰ অহৰহ মূল্যায়ন কৰক। ইয়াৰ পিছত ফ্ৰষ্টবাইট বা স্থানীয় চৰ্দিৰ আঘাতৰ চিকিৎসালয়ৰ পূৰ্বে চিকিৎসাৰ বিষয়ে জানো আহক। ফ্ৰষ্টবাইটৰ প্ৰি হস্পিটেল ট্ৰিটমেণ্ট তলত দিয়া ধৰণৰ। ৰোগীক ঠাণ্ডা পৰিৱেশৰ পৰা আঁতৰাই পেলাওক। ৰোগীক নিথৰ অংগ এটাত খোজ কাঢ়িবলৈ নিদিব। জমা হোৱা অংশটোক অধিক আঘাত আৰু পুনৰ জমা হোৱাৰ পৰা ৰক্ষা কৰক। আক্ৰান্ত অংশ হোৱাই পৰিষ্কাৰ বেণ্ডেজ লগাওক। আঙুলিৰ মাজত ড্ৰেছিং ৰাখক যদিহে ইয়াৰ প্ৰভাৱ পৰে। যদি তলৰ পৰা দেখা যায় তেন্তে ঢাকি গৰম কৰি ৰাখক। গভীৰ হ'লে শুকান বীজাণুমুক্ত ড্ৰেছিং লগাব লাগে। ফ্ৰষ্টবাইটৰ প্ৰাৰম্ভিক পৰ্যায়ত চিকিৎসা কৰাটো অতি প্ৰয়োজনীয়। ফ্ৰষ্টবাইটৰ চিকিৎসা নকৰিলে কি হয় চাওঁ আহক। হিমৰ পিছৰ পৰ্যায়বোৰক পলমকৈ হোৱা বা গভীৰ ঠাণ্ডাত হোৱা আঘাত বুলি কোৱা হয়। এই অৱস্থাত ছালখন অতি মমৰ দৰে দেখা যাব পাৰে আৰু স্পৰ্শ কৰিলেও দৃঢ় হ'ব পাৰে। জমা হৈ থকাৰ লগে লগে ই দাগ আৰু দাগযুক্ত হৈ পৰে। শেষত সেই অংশ ফুলি ফোঁহা আৰু বগা হৈ পৰে। চাওঁ আহক আপুনি এই অৱস্থাসমূহ চিনাক্ত কৰিব পাৰে নেকি। উপযুক্ত দ্ৰৱ বাকচসমূহত ছবিসমূহ টানি লওক আৰু জমা দি ক্লিক কৰক। প্ৰশ্নৰ উত্তৰ দিয়া, উপযুক্ত উত্তৰ নিৰ্বাচন কৰক আৰু ছাবমিটত ক্লিক কৰক। এতিয়া শীতল বতৰৰ আঘাত প্ৰতিৰোধৰ বিষয়ে বিতংভাৱে আলোচনা কৰা যাওক। শৰীৰৰ উষ্ণতা হঠাতে কমি যাবলৈ নিদিব, যাৰ ফলত হাৰ্ট এটেক বা ষ্ট্ৰোক হ'ব পাৰে। মূৰ আৰু ডিঙি ঢাকি ৰাখক। 80% তাপ ক্ষয় ইয়াৰ পৰাই হয়। আৰ্দ্ৰতা ধৰি ৰাখিবলৈ কৃত্ৰিম আৰু প্ৰাকৃতিক ব্যৱহাৰ কৰক। ঠাণ্ডা ঠাইত বেছি সময় নাথাকিব। যদি ঠাণ্ডাত ওলাই যাবলগীয়া হয় তেন্তে কেৱল আশ্ৰয় শিবিৰত জিৰণি লওক। ঠাণ্ডা বতৰত জীয়াই থকাৰ কিট প্ৰস্তুত কৰি হাতত ৰাখক। কিটত কি থাকিব লাগে সেই বিষয়ে জানো আহক। ঠাণ্ডা তৰংগৰ বাবে প্ৰস্তুতি। শীতল তৰংগৰ আগতে মানুহে পানী, খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী জমা কৰি ৰাখিব লাগে। গৰম অনুভৱ কৰা কাপোৰ পিন্ধক। বাহিৰলৈ গ'লে তৰপকৈ সাজ-পোছাক পিন্ধক। জুইৰ ঠাই বা চৌকাত ব্যৱহাৰ কৰা কাঠৰ বাবে মমবাতি, টৰ্চ, পৰ্টেবল ইন্ধন আৰু মেচ সংৰক্ষণ কৰক। শীতল তৰংগত আক্ৰান্ত ভুক্তভোগীক ভৰ্তিৰ বাবে চিকিৎসালয়সমূহে প্ৰস্তুতি চলাব লাগে। বস্তুবোৰ চাবলৈ কিটটোত ক্লিক কৰক। ঠাণ্ডা বতৰৰ জীয়াই থকাৰ কিট থাকিব লাগে। ৱাটাৰপ্ৰুফ মেচ আৰু ফায়াৰ ষ্টাৰ্টাৰ যেনে কেণ্ডেল, মেগনেছিয়াম, মেচ লাইটাৰ, প্ৰেছাৰ বেণ্ডেজ, ঠাণ্ডা জলবায়ুৰ লিপ বাম, ছানগ্লাছ, বহুমুখী কটাৰী, পানীৰ পাত্ৰ, গৰম কৰাৰ বাবে ধাতু, সামান্য পৰিমাণৰ উচ্চ শক্তিৰ খাদ্য, ফয়েল ছাৰ্ভাইভেল কম্বল। যদি আপুনি পৰ্বতাৰোহণ ট্ৰেকিং অভিযানত আছে য'ত আপোনাৰ মোবাইলটোৱে কাম নকৰে তেন্তে সহায়ৰ বাবে টৰ্চ, আইনা আৰু হুইছেল থাকিব লাগে। আৰু যদি আপুনি বাট হেৰুৱাব পাৰে তেন্তে আপোনাৰ হাতত হয়তো কম্পাছ থাকিব লাগে। শীতল তৰংগত আক্ৰান্ত ভুক্তভোগীসকলৰ তাৎক্ষণিক যত্নৰ বিষয়ে জানো আহক। প্ৰথমে গৰম কম্বলেৰে ভুক্তভোগীক ঢাকি দিব।
ভুক্তভোগীক ঘৰৰ ভিতৰলৈ লৈ যাব লাগে, ৰুম হিটাৰ লগাব লাগে, গৰম জোল আৰু চুপ দিব লাগে, গৰম গা ধোৱাও কৰিব পাৰি। ভুক্তভোগীৰ ভৰি দুখন গৰম পানীত তিয়াই ৰাখক, তেওঁক গৰম অমদ্যপান কৰাবলৈ বাধ্য কৰাওক। ৰাসায়নিক হিট পেক ভুক্তভোগীৰ ডিঙি আৰু কাষলতিত লগাব পাৰি। ভুক্তভোগীক গৰম কৰক লাহে লাহে, কাৰণ দ্ৰুত গৰম হ'লে হৃদযন্ত্ৰৰ গুৰুতৰ সমস্যা হ'ব পাৰে। যদি ভুক্তভোগীজন সুস্থ হৈ উঠা নাই, তেন্তে জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে ফোন কৰক। ভুক্তভোগীক জিৰণি দিয়ক, ভুক্তভোগীক খোজ কাঢ়িবলৈ নিদিব। ঠাণ্ডা তৰংগত আক্ৰান্ত কোনো ব্যক্তিক কেনেদৰে চিকিৎসা কৰিব? চিকিৎসাৰ সুবিধা লওক। ব্যক্তিজনক ঠাণ্ডাৰ পৰা উলিয়াই আনিব, তিতা কাপোৰ আঁতৰাই দিব। শৰীৰৰ কেন্দ্ৰত বুকু, ডিঙি, মূৰ, গ্ৰাউণ্ড থকা ব্যক্তিজনক গৰম কৰক। প্ৰত্যক্ষ তাপ ব্যৱহাৰ নকৰিব। গৰম কম্বল, টাৱেল মেৰিয়াই থোৱা গৰম পানীৰ বটল বা ছালৰ লগত ছালৰ সংস্পৰ্শ ব্যৱহাৰ কৰক। ব্যক্তিজনক মালিচ বা ঘঁহি নিদিব। ব্যক্তিজনক স্থিৰ কৰি ৰাখক। যদি কোনো ব্যক্তি সাৰ পাই থাকে, তেন্তে গৰম পানীয়ে সহায় কৰিব পাৰে। ব্যক্তিজনক মদ্যপান কৰিবলৈ নিদিব। যদি ব্যক্তিজনে কোনো সঁহাৰি নিদিয়ে, তেন্তে ব্যক্তিজনক গৰম কৰাৰ সময়ত CPR দিব লাগে। কেতিয়াও মানুহজনক মৃত বুলি ধৰিব নালাগে। এতিয়া ঠাণ্ডা ঠাইলৈ কোনে যাব সেই নিৰ্দেশনাৰ বিষয়ে জানো আহক। যদি আপুনি ঠাণ্ডা ঠাইলৈ যোৱা পৰ্যটক, তেন্তে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে? ঠাণ্ডা তৰংগৰ পূৰ্বাভাস পৰীক্ষা কৰক। আপোনাৰ ওচৰত স্থানীয় হেল্পলাইন নম্বৰ উপলব্ধ ৰাখক। আপোনাৰ ইলেক্ট্ৰনিক ডিভাইচসমূহ চাৰ্জ কৰি ৰাখক, যাতে যদি আপুনি কভাৰেজ পায় তেন্তে আপুনি সহায়ৰ বাবে ফোন কৰিব পাৰে বা আনকি শেহতীয়া এপসমূহৰ মাজেৰে নেভিগেট কৰিব পাৰে। ঠাণ্ডা তৰংগত আবদ্ধ হৈ পৰিলে খাদ্য আৰু পানীৰ মজুত ৰাখক। স্থানীয় গাইডৰ অবিহনে বন্য অঞ্চললৈ নাযাব। ইয়াৰ লগে লগে আমি এই মডিউলৰ শেষলৈ আহিছোঁ। মডিউলটোত আলোচনা কৰা মূল কথাবোৰ মনত পেলাওঁ আহক। বৃহৎ আয়তনৰ ঠাণ্ডা বায়ু এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ স্থানান্তৰিত হ'লে শীতল তৰংগ গঠন। হাইপোথাৰ্মিয়া আৰু ফ্ৰষ্টবাইট হৈছে অত্যন্ত ঠাণ্ডা বতৰৰ দুটা মূল প্ৰভাৱ, যাৰ ফলত কেতিয়াবা জীৱন হেৰুৱাবলগীয়া হয়। সাধাৰণ চিহ্ন আৰু লক্ষণসমূহ হ'ল দৃষ্টিশক্তি হেৰুওৱা, ঠাণ্ডা, সঁহাৰি নিদিয়া, স্পন্দন লেহেমীয়া, টোপনি অহা ইত্যাদি। ৰোগীক গৰম আৰু শুকান পৰিৱেশত ৰাখি গৰম পানীয় আদি পৰিৱেশন কৰি হাইপোথাৰ্মিয়াৰ চিকিৎসা কৰিব পাৰি। ৰোগীক ঠাণ্ডাৰ পৰা আঁতৰাই ৰাখি আৰু আক্ৰান্ত ঠাইত পৰিষ্কাৰ বেণ্ডেজ লগাই ফ্ৰষ্টবাইটৰ চিকিৎসা কৰিব পাৰি। উপযুক্ত সাৱধানতা অৱলম্বন কৰিলে ঠাণ্ডা বতৰত হোৱা আঘাত ৰোধ কৰিব পাৰি। এতিয়া বিষয়টোৰ বিষয়ে আপোনাৰ বুজাবুজিৰ পৰীক্ষা কৰাৰ সময় আহি পৰিছে। এইটো এটা মূল্যায়নৰ অভ্যাস। প্ৰতিটো প্ৰশ্নৰ ওজন সমান। পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ কমেও 60 নম্বৰ লাভ কৰিব লাগিব। প্ৰশ্নবোৰ ভালদৰে পঢ়ক আৰু উপযুক্ত বিকল্প বাছি লওক। অভিনন্দন।